ল'ব লগা কেনেকুৱা ধৰণৰ পদক্ষেপ চাইল্ড মেৰেজৰ আণ্ডাৰত কি ল'ব লাগিব that is our district magistrate division officer he child marriage prohibition officer তেখেতৰ আণ্ডাৰ সব কেছ গৈ পাইছে নে নাই তেখেতে এনালাইজ আৰু যিখিনি আমাৰ ডিচিপিইউ ইউনিট আপোনালোকে শুনিছেনে ডিস্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট ওমেন ৱেলফেয়াৰ যিসকল অৰ্গেনাইজেশ্যনছ আছে তেওঁলোকে যিখিনি গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন ষ্টেক হোল্ডাৰ্ছ তেওঁলোকে চাইল্ড মেৰেজৰ কেছৰ ক্ষেত্ৰত বাইচান্স যদি কিবা গাফিলতি কৰে তেতিয়া নতুন আইন যিখন বিএনএছ ভাৰতীয় ন্যায় সংহিতা তাৰ আণ্ডাৰত এটা সেকশন দিছে সেকশন 199C তাত কৈছে যে কোনো আপোনাৰ তেনেকুৱা পাব্লিক সাৰ্ভেন্টে যদি চাইল্ড মেৰেজ নিচিনা ক্ষেত্ৰত যদি নিজৰ তদন্তত গাফিলতি কৰে দেন তেখেতৰ পানিশমেন্ট হ'ব হেতু আমাক পুৰণা আইনখন ৰিপ্লেস কৰি যে আমাৰ নতুন আইন হ'ল আপোনালোকে সকলোৱে হয়তো গম পাই জুলাই 1 তাৰিখৰ পৰা বিএনএছ ভাৰতীয় ন্যায় সংহিতা বিএনএছএছ আৰু বিএছএ হে তিনিখন মেৰেজ যেহেতু বিলো 18 ইয়াৰ্স মানে কি তেখেত she is not a major minor or minor যদি male person or contradiction মানে penetration hoise that means it will amounting to POXO right POXO